নমস্কাৰ বন্ধুবান্ধৱসকল আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন এটা চাকৰি আপডেট চাকৰিটো ওলাইছে আপোনালোকৰ অসম চৰকাৰ আসাম ভেটেনেৰি ৰিক্ৰুটমেণ্ট মানে আপোনালোকৰ এটা ভেটেনেৰি ফালৰ পৰা ফিল্ড এছিষ্টেণ্টৰ পদ মুকলি কৰা হৈছে টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ ইয়াতে 445টা পদ মুকলি কৰিছে তো বন্ধুবান্ধৱসকল আপোনালোকৰ মাজত এই পোষ্টসমূহত যিকোনো কেণ্ডিডেটে ইণ্টাৰেষ্টেড আৰু এলিজিবল তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু জবটো সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকৰ ইয়াতে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 6 মাৰ্চ 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকৰ ইয়াতে যিটো টোটেল পোষ্টৰ সংখ্যা 445টা পদ আছে ইয়াৰে আপোনালোকৰ ইয়াতে কেটেগৰী ওয়াইজ ভেকেন্সিবোৰ ভাগ কৰা হৈছে ইয়াৰ কেণ্ডিডেটৰ কাৰণে ইয়াতে 258টা পোষ্ট দিয়া হৈছে OBC MOBC ৰ কাৰণে 100টা পোষ্ট STP কেণ্ডিডেটৰ কাৰণে ইয়াতে 41টা পোষ্ট দিয়া হৈছে SC কাৰণে ইয়াতে আপোনালোকৰ 32টা পোষ্ট দিয়া হৈছে ST H ৰ কাৰণে ইয়াতে 14টা পোষ্ট মুকলি কৰা হৈছে তাৰ পাছত আপোনালোকৰ ইয়াতে যে পে স্কিল মানে আপোনালোকৰ দৰমহা আপোনালোকৰ ইয়াতে 14000 পৰা ষ্টাৰ্টিং হ'ব হেখলৈকে আপোনালোকৰ ইয়াতে 70000 লৈকে পাব প্লাস আপোনালোকৰ ইয়াতে গ্ৰেড পে এক্সট্ৰাকে থাকিব গ্ৰেড পে আপোনালোকৰ ইয়াতে 6200 টকাকে দিয়া হ'ব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এজ লিমিটৰ বিষয়ে কিছুমান ডিটেইলছ এজ লিমিট আপোনালোকৰ ইয়াতে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু আপোনালোকৰ ইয়াতে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে এক্সিলেশ্যন দিয়া হৈছে যেটো নেকি SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এক্সিলেশ্যন OBC MOBC কাৰণে 3 বছৰ এক্সিলেশ্যন পাই যাব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে কোৱালিফিকেশ্যন কিছুমান ডিটেইল কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে সায়েন্সত SSLC পাস কৰা হ'ব লাগিব উইথ আপোনালোকৰ বায়োলজি থাকিব লাগিব তাৰ পাছত আপোনালোকৰ ইয়াতে 1 ইয়াৰৰ ট্ৰেইনিং কোৰ্স থাকিব লাগিব ভেটেনেৰি সায়েন্সত যদি আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে য'ত নেকি আপোনালোকৰ দিছে প্ৰথমে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট সেইটো আপোনালোকৰ 19 ফেব্ৰুৱাৰী 2025 পৰা ইয়াতে ষ্টাৰ্টিং হৈ গৈছে তাৰ পাছত এপ্লাই কৰা যেটো নেকি লাষ্ট ডেট সেইটো আপোনালোকৰ 6 মাৰ্চ 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকৰ লাষ্টত দিছে ইম্পৰ্টেন্ট কিছুমান ৱেবছাইটৰ লিংক তো প্ৰথমে যে আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম খন্ড আপোনাৰ ক্লিক কৰি গলে আপোনাৰ এতে ৰেজিষ্টাৰ কৰি লগইন কৰি আপোনালোকে পোষ্টসমূহ এপ্লাই কৰিব পাৰিব সেকেন্ডত যে আপোনাৰ এডভাৰটাইজমেন্ট ডিটেইলছ চাবলৈ হলে আপোনালোকে ক্লিক কৰি গৈ পিনি আপোনালোকে এতে PDF টো ডাউনলোড কৰি কমপ্লিট এডভাৰটাইজমেন্ট ডিটেইলছখন আপোনালোকে চেক কৰিব পাৰিব লাষ্টত যে অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ হলে আপোনালোকে ক্লিক কৰি পিনি আপোনালোকে কমপ্লিট ইনফৰমেশ্যন এতে চেক কৰিব পাৰিব তো বন্ধুবান্ধৱসকল এপ্লাই কৰাৰ লিংক ভিডিও ডেসক্ৰিপচনত পাই যাবা আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুবান্ধৱসকল আজিৰ আপডেট ইমানেই আছিল এনেধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিলো আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুবান্ধৱসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছে নেক্সট ভিডিও